শ্ৰদ্ধাভাজন ৰাইজ, প্ৰথমতেই আপোনালোক সকলোলৈকে ইতিমধ্যে আমি উদযাপন কৰি শেষ কৰা পবিত্ৰ ঈদ উল ফিতৰৰ শেহতীয়া শুভকামনা জনালোঁ। লগে লগে আমি অসমবাসীয়ে ইতিমধ্যে উদযাপন কৰা ৰঙালী বিহুৰ শুভেচ্ছাও জনালোঁ। শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোক সকলোৱে জানে যে 2024 চনৰ লোকসভা নিৰ্বাচন একেবাৰে ওচৰ পালেহি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কালি শেষ হৈছে। আমাৰ নগাঁৱত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 26 এপ্ৰিলত হ'ব। এই মাহৰ 26 এপ্ৰিলত প্ৰথমতেই এজন ভাৰতীয় হিচাপে মই সকলো ভাৰতীয়ক আহ্বান জনাওঁ, আপোনালোক সকলোৱে সেইদিনা নিজৰ নিজৰ ভোট গ্ৰহণ কেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰিব। আপোনালোকে ভোট দিব। মই নকলেও আপোনালোকে ভোট দিব, এইটোতো চবেই জনা কথা, ক'ব নালাগে। তথাপিও এজন ভাৰতীয় হিচাপে মোৰ ভাৰতীয় ভোটাৰসকলক ভোট দিবলৈ আহ্বান জনোৱাটো মোৰ সামাজিক দায়িত্ব। আৰু আপোনালোকেও আপোনালোকৰ চিনাকি বন্ধু বান্ধৱক ভোট দিবলৈ আহ্বান জনাব, যাতে আমি ভাৰত সংবিধানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰোঁ, যাতে আমি ভাৰতীয় বুলি গৰ্বিত অনুভৱ কৰিব পাৰোঁ। শ্ৰদ্ধাভাজন ৰাইজ, এতিয়া মই মোৰ পৰিচয়টো দাঙি ধৰিছোঁ। মোৰ নাম শিখা শৰ্মা। মই 9 নম্বৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 55 নম্বৰ ধিং বিধানসভা সমষ্টিৰ ভোটাৰ। মোৰ ভোট কেন্দ্ৰ হ'ল 15 নম্বৰ মৈৰাবাৰী JB বালক বিদ্যালয়। মই বৰ্তমান মৈৰাবাৰীৰ বাসিন্দা। শ্ৰদ্ধেয় ৰাইজ, 9 নম্বৰ নগাঁও লোকসভা সমষ্টিত মই নিৰ্দলীয় প্ৰতিদ্বন্দ্বী হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। সহজ সৰল ভাষাত এইবাৰ মই নগাঁৱত ইলেকশ্যন খেলিম। তাতকৈও সহজ সৰল আমাৰ ঘৰুৱা ভাষাত এইবাৰ মই ভোটত খাৰা হ'ম। মোৰ প্ৰতিচ্ছবি হৈছে অটোৰিক্সা। অটোৰিক্সা, যাক আমি টমটম বুলিও কওঁ, যাক আমি পিলপিলি বুলিও কওঁ, বেটেৰী ৰিক্সা বুলিও কওঁ, আৰু ই ৰিক্সা বুলিও কওঁ, টেম্পু বুলিও কওঁ। EVM মেচিনৰ 13 নম্বৰত মোৰ নামটো আছে। মোৰ নামটো একেবাৰে লাষ্টত আছে। ৰাইজে আৰু বৰ বেছি বিচাৰি থাকিব নালাগে, একেবাৰে লাষ্টত মোৰ নাম 13 নম্বৰত। আৰু তাতেই অটোৰিক্সাৰ ছবিত আপোনালোকে আপোনালোকৰ ভোটটো দি শিখা শৰ্মাক জয়যুক্ত কৰাব বুলি আশা কৰিলোঁ। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে মোক ভোট কিয় দিব? আপোনালোকে মোক ভোট কিয় দিব? এইটো এটা প্ৰশ্ন নহ'ল জানো? আপোনালোকে কিয় দিব মোক ভোট? আমাৰ এতিয়া কি হয়, ইলেকশ্যনত আমি কেণ্ডিডেট দেখা নাপাওঁ। আগত 15খন গাড়ী, পিছত 20খন গাড়ী, ডাঙৰ ডাঙৰ নেতাৰ মাজত এসোপামান গামোচা লৈ কেণ্ডিডেট লুকাই আহে। কেণ্ডিডেটক ৰাইজে প্ৰশ্ন কৰিব নোৱাৰে বোলে যোৱা 5 বছৰত তুমি আমাৰ কাৰণে কি কৰিলা? যোৱা 5 বছৰত যে এছাম মুছলমানৰ ওপৰত অত্যাচাৰ হ'ল, আমাক যে গৰু চোৰ বুলি ক'লে, লাভ জেহাদী বুলি ক'লে, দাড়ি লুঙি টুপি গেদা গেদি বুলি আমাক উপহাস কৰিলে, আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ নবীক যে ইমান বেয়াকে গালি পাৰিলে, কোৰাণ যে জ্বলাই দিম বুলি ক'লে, আজান যে বন্ধ কৰিব লাগিব বুলি ক'লে, তোমালোকে কি কৰিলা? কি প্ৰতিবাদ কৰিলা? যোৱাবাৰ নগাঁৱৰ MP আছিলে প্ৰদ্যুৎ বৰদলৈ। যোৱাবাৰ নগাঁৱত যমুনামুখ সমষ্টিটো আছিলে। যমুনামুখ সমষ্টিৰ যোগীজনত কঁকাললৈকে পানী হৈছিলে। সেই বানপানীত খবৰ ল'বলৈ প্ৰদ্যুৎ বৰদলৈ যোৱা নাছিলে। তেওঁ এখন ফটো যদি দেখুৱাই দিব পাৰে যোগীজনলৈ যোৱা, ৰাইজে মোক যি লাগে তাকে কৰিব। মই কিন্তু কঁকাললৈকে নামি যোগীজনত ঘূৰি ফুৰিছিলোঁ। মোৰ কিন্তু তেতিয়া কোনো ধৰণৰ ৰাজনৈতিক দলৰ সদস্য নাছিলোঁ। ৰাইজে ভাবিব পাৰে যে শিখা শৰ্মাই কোনো দলত কিয় জইন নকৰিলে, কিয় নিৰ্দলীয় খেলিলে, এতিয়া কোনটো দলত জইন কৰিম? ভাইটি অকণমান মন থাকা, ভাইটি অকণমান মন থাকা ভাইটি। মই কোনটো দলত জইন কৰিম কওক? মই দলৰ সকলো দলৰ কৰ্মীসকলক মই শ্ৰদ্ধা কৰোঁ। প্ৰতিটো দলৰ কৰ্মীক মই শ্ৰদ্ধা কৰোঁ, তেওঁ যি দলৰে নহওক।
কৰ্মীসকলৰ গাত একো দোষ নাই ব্লক পৰ্যায় মণ্ডল পৰ্যায় জিলা পৰ্যায়লৈকে কৰ্মীসকল খুব ভাল তেখেতসকলৰ প্ৰতি মোৰ সন্মান আছে কিন্তু লিডাৰবিলাকে কি কৰি আছে গুৱাহাটীত বহি হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে ইলেকশ্যনৰ পিছত ভূপেন বৰাই মোৰ দলত জইন কৰিব ভূপেন বৰাই কোনো প্ৰতিবাদ নাই কৰা কেৱল মিডিয়াত কৈছে কেছ এটা দি দিয়া নাই কেলে বোলে তেওঁ মোৰ ভাৱমূৰ্তি নষ্ট কৰিছে বুলি কেছ এটা নাই দিয়া কেলে মিডিয়াত কৈছে এতিয়া মই কংগ্ৰেছক ক'লোঁ যে পেটত যি নাথাকক যিমান কাজিয়া নকৰক আপোনালোক আৰু UDF একেলগে মিলি এবাৰ ইলেকশ্যনটো খেলকচোন আমি বিজেপিক হৰুৱাব বিচাৰিছোঁ আপোনালোকে কাজিয়া পেচাল কৰি থাকিব পিছত আমাৰ ৰাইজৰ কথাটো ভাবি একেলগে ইলেকশ্যনটো খেলকচোন বোলে নাই 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 মই বোলে মৰি যাম তথাপিও এলায়েন্স নকৰোঁ কংগ্ৰেছে ক'লে মই আজমলক ক'লোঁ আপুনি কি ভাবে নাজানো আপুনি এবাৰ এলায়েন্স কৰকচোন একেলগে খেলকচোন আজমলে ক'লে বোলে মই এলায়েন্স কৰিবলৈ ৰেডি আছোঁ নহয় কংগ্ৰেছেহে নকৰে মই বোলো আপুনি ৰেডি আছে নেকি মই কংগ্ৰেছক বাধ্য কৰাম বোলে নকৰাব নকৰাব আমিও এলায়েন্স নকৰোঁ ৰাইজে যাতে আমাক দোষ নিদিয়ে বোলে তোমালোকে এলায়েন্স নকৰিলা সেইকাৰণেহে আমি ৰাইজক দেখুৱাই কৈছোঁ ভিতৰি কিন্তু আমিও এলায়েন্স নকৰিলোঁ মই আমিনুল হাজিক ক'লোঁ আপোনালোকে এলায়েন্স কৰকচোন বোলে আমি ওপৰত দেখুৱাই দেখুৱাই এলায়েন্স কৰিম বুলি ক'ম কিন্তু ভিতৰি আমি নকৰোঁ কংগ্ৰেছে কৈছে আমিও নকৰোঁ তাৰমানে কথাটো কি বিজেপিয়ে এলায়েন্স কৰিবলৈ নিদিয়ে এলায়েন্স কৰিলে কি হ'ব নগাঁৱৰ চিটটো তেওঁলোকে ল'ব নোৱাৰিব এতিয়া চাব এফালে UDF মুছলমানৰ ভোট কাটিব এফালে কংগ্ৰেছে কাটিব মাজেদি বিজেপি একদম লাইন ক্লিয়াৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছে এই কথাটো দেখাৰ পাছত মই মাজত খাৰা হ'লোঁ কাৰণ মই বহুত মানুহৰ লগত কথা পাতিলোঁ মানুহে ক'লে বাইদেউ আমাৰ বিকল্প নাই কংগ্ৰেছৰ মানুহখিনিয়ে ক'লে ভোটাৰখিনিয়ে বোলে আমি কি কৰিম আমাৰতো উপায় নাই আমিতো মৰি গ'লেও UDFক ভোট দিব নোৱাৰোঁ আমি উপায় নাই কংগ্ৰেছত দিবই লাগিব ভোট দিয়াবলৈ জাগা নাই UDFৰ কৰ্মীখিনিয়ে ক'লে বিজেপি যোৱাটো আমিও বিচাৰিছোঁ কিন্তু এলায়েন্স নকৰে আমি কি কৰিম গতিকে এতিয়া উপায় নাই আমিতো আৰু কংগ্ৰেছক ভোট দিব নোৱাৰোঁ আমি বাধ্যত পৰি আৰু দিবই লাগিব মই তেতিয়া ক'লোঁ যে মই যদি থিয় হওঁ ৰাইজে মোক ক'লে আপুনি থিয় হওক মাজত আমি আপোনাক ছাপোৰ্ট কৰিম সেইকাৰণেহে মই মাজত থিয় হৈছোঁ যাতে কংগ্ৰেছ আৰু UDFক ক্লিয়াৰ কৰি দিয়া ৰাস্তাৰ মাজেদি বিজেপি সৰকি যাব নোৱাৰে ৰাইজে যাতে ভোট দিবলৈ এটা জেগা পায় কাৰণ মোৰতো কোনো কেলেংকাৰী নাই যোৱা 5 বছৰত মই কেৱল ভাল কামেই কৰিলোঁ মোৰতো কেলেংকাৰী নাই যোৱা 5 বছৰত ৰাইজৰ বিপদৰ সময়ত মই প্ৰতিদিন ওচৰত থিয় হ'লোঁ মোক দুবাৰকৈ বিজেপি চৰকাৰে জেলত ভৰালে 2 মাহৰ কাৰণে মই চোৰ ডকাইত নহয় মই যে প্ৰতিবাদ কৰোঁ বাল্য বিবাহৰ নামত ল'ৰাবিলাক ধৰি নিলে মই ক'লোঁ বাল্য বিবাহ আমি সমৰ্থন নকৰোঁ কিন্তু তুমি কাইলৈ পৰা এখন নটিচ দিয়া বোলে এতিয়াৰ পৰা বাল্য বিবাহ কোনেও কৰিব নোৱাৰিব আগতে কৰা মানুহবিলাকক কেলৈ ধৰি দিছা এনেকৈ কোৱাৰ লগে লগে মোক 1 মাহ 5 দিনৰ কাৰণে গুৱাহাটী জেলত ভৰাই থৈ দিলে গতিকে আপোনালোকৰ হৈ কিয় প্ৰতিবাদ কৰিবলৈ তেওঁলোক নাহিলে আপোনালোকৰ পৰা ভোট লৈ আপোনালোকৰ বিপদৰ সময়ত তেওঁলোক ক'লৈ গৈছিলে যোৱা 5 বছৰ কিমান বেয়া কথা ক'লে আমাৰ ডেকা ল'ৰাবিলাকক লাভ জেহাদী সজালে আমাৰ ডেকা ল'ৰাবিলাকক গৰু চোৰ সজালে পীযুষ হাজৰিকাৰ সমষ্টি আহতগুৰি পীযুষ হাজৰিকাৰ ঘৰ আহতগুৰিত আজি 2 মাহৰ আগতে ল'ৰা কেইটামানে কাবাডী খেল চাই আহি আছিলে বৰষুণ দিলে স্কুল এখনত ৰ'ল সেই ল'ৰাকেইটাক গৰু চোৰ বুলি মাৰি পেলালে বটদাবৰ চফিকুল মাছ বেপাৰী মাছ বিক্ৰী নকৰে চফিকুলে মোৰ লগত কথা পাতি থাকে সি বেচেৰা মাছ বিক্ৰী নকৰে সি এনেকুৱা এখন গাড়ীত পানী ভৰাই মাছৰ পোনা লৈ পেলাই উজনিলে যায় ৰাতি সি মোক কৈছিলে যে সি হেনো গোটেই ৰাতিটো এনেকৈ ইয়াত ধৰি এনেকৈ ইয়াত আউজি মাছবিলাক এনেকৈ পানীটো লৰাই যায় ভৰিয়েদি যাতে মাছবিলাক নমৰে আজিকালি চিষ্টেম বেলেগ এইফালে পাইপ দি দিছে পানী পৰে তেতিয়া সেইটো চিষ্টেম নাছিলে এই চফিকুল বহি আছিলে ৰাস্তাত তাই গাড়ী আহিব সি উঠি যাব তাক পুলিচে লৈ গ'ল ধৰি পিছদিনাখন ঘৈণীয়েকে ডেড বডি পালে এই কথাটোৰ সময়ত সেই সময়ত কংগ্ৰেছৰ MP
কলিয়াবৰ সমষ্টিৰ তেতিয়া বটদবা কলিয়াবৰত আছিলে গৌৰৱ গগৈয়ে কিবা মাত মাতিলেনে गौरव गगৈ पार्लियामेंट की बोली कले मणिपुर का लड़का लोगों को पुलिस ने पिटाई किया है मणिपुर का औरत लोगों ने रास्ता में खाना पका रही है मैं यदि एमपी থাকিলোহেঁতেন मैं কলোহেঁতেন मेरा कलियाबर कॉन्स्टिट्यूएंसी का लड़का शफीकुल को बटोदवा थाना में अरेस्ट कर लिया गया और वो थाना का लकात में ही मर गया कैसे मर गया इसका विचार चाहिए मेरा नाम कलियाबर समष्टि का भीन रूपही बटोदवा सामग्री में अभिक्षण हुआ है उधर का लेडीज लोगों ने रास्ता में खाना पका रही है प्रेग्नेंट लेडी वो रास्ता में बच्चा पैदा किया है इसका विचार चाहिए किंतु गौरव गगৈ तो कथा नकले गौरव गगৈ कले मणिपुर 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 कलियाबर समष्टित ডি ভোটাৰ আছিল নে নাই ভিন ৰূপহী সামগ্ৰীত ডি ভোটাৰ আছে নে নাই গৌৰৱ গগৈ অমিত চাহলে কলিয়াবৰ সমষ্টিৰ ডি ভোটাৰৰ কথা নিলিখিলে লখিমপুৰৰ ডি ভোটাৰৰ কথা লিখিলে উপাধ্যায় গোৰ্খা নেপালী ডি ভোটাৰ কক নেপালীৰ কথা কক আমাৰ আপত্তি নাই তেওঁলোকো আমাৰ দেশৰ ভাই বেংগলীৰ কথাও কক আমাৰ আপত্তি নাই তেওঁলোকো আমাৰ দেশৰ ভাই কিন্তু নিজৰ সমষ্টিৰ ডি ভোটাৰ কথা নকয় বেলেগৰ সমষ্টিৰ ডি ভোটাৰৰ কথা মাত মাতিলে লাহৰীঘাট সমষ্টিৰ বগলী পৰা মানুহৰ ঘৰৰ চালৰ ওপৰেদি পানী গ'ল এইবাৰ আপোনাৰ বানপানী সময়ত বিদ্যুৎ বৰ্ডলৈ এবাৰ খবৰ কৰিবলৈ মাত লগাবলৈ নাহিলে সেই কংগ্ৰেছক ভোট দিয়াৰ কোনো লজিক মই নেদেখোঁ এতিয়া বদৰুদ্দিন আজমলৰ কথাটো ক'বই নালাগে যোৱাবাৰ হিমন্ত বিশ্বই ক'লে বোলে কুৰবানী নকৰিবা কুৰবানী কৰিলে জেললৈ ভৰাই লৈ যাম গৰু কুৰবানী কৰিব নোৱাৰিবা মই ক'লো কিয় কুৰবানী নকৰিব দস্তুৰ মাত কৰিব কুৰবানী বন্ধ কৰিবলৈ হ'লে তুমি বলিও বন্ধ কৰিব লাগিব আৰু বদৰুদ্দিন আজমলে কি ক'লে কোনো মুছলমানে কুৰবানী নকৰিবা এতিয়া কুৰবানী মুছলমানে নিজৰ মতে কৰে নেকি নিজৰ মতেতো নকৰে কুরবানি হল কুরআন শরীফত দিয়া আল্লাহে দিয়া নির্দেশ মহান আল্লাহে কুরআন শরীফ নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ ওপৰত নাজিল হে কৰিছে কুরআন শরীফ আল্লাহৰ বাণী ফিৰিস্তাই লিখিছে কুরআন শরীফক কুরবানি দিবলৈ কৈছে কুরআন শরীফত আল্লাহে নিৰ্দেশ দিছে তোমাৰ অঞ্চলৰ আটাইতকৈ ভাল ডাঙৰ জীৱ এটা বছৰত এবাৰ কুৰবানি দিয়া যদি তোমাৰ কেপাচিটি আছে নিদিলে নাথাকিলে নালাগে বিশ্বৰ কোটি কোটি মুছলমানে কুরআন শরীফ মানি আহিছে কুরবানি দি আহিছে মুছলমানে দুই গালত দুটা থাপ্পৰ সহ্য কৰি ল'ব পাৰে কুরআন শরীফ অৱমাননা কৰা কাকো সহ্য কৰিব নোৱাৰে কুরআন শরীফত আল্লাহে ক'লে কুরবানি দিয়া বদৰুদ্দিন আজমলে যোৱাবাৰ বকৰা ঈদত ক'লে কুরবানি নিদিবা আল্লাহে নিৰ্দেশ দিছে কুরবানি দিয়া বদৰুদ্দিন আজমলে নিৰ্দেশ দিছে কুরবানি নিদিবা তাৰ মানে কুরআন শরীফৰ বাণী বদৰুদ্দিন আজমলে নামানে আল্লাহৰ নিৰ্দেশ বদৰুদ্দিন আজমলে প্ৰতিবাদ কৰে আল্লাহৰ নিৰ্দেশ নমনা রাজনৈতিক স্বার্থত নিজৰ ব্যৱসায়ৰ স্বার্থত কুরআনৰ বাণী নমনা প্ৰতিবাদ কৰা কুরআনক প্ৰতিবাদ কৰা আল্লাহক বিৰোধ কৰা বদৰুদ্দিন আজমল মুছলমান কেনেকৈ হ'ল এতিয়া তেওঁ কি কৈছে কুরআন শরীফ তেওঁ নামানে তেওঁ কুরবানি দিয়াৰ সময়ত কুরআন শরীফৰ বিৰোধ কৰিছে আল্লাহৰ বিৰোধ কৰিছে এতিয়া আহি কৈছে আল্লাহৰ নামত ভোট দিয়া তাৰমানে বিজেপিয়ে কৃষ্ণ আৰু ৰামক পাব্লিচিটিত লগাই দিছে ভগৱানৰ নামত বিজেপিয়ে ভোট খুজিছে আৰু বদৰুদ্দিন আজমলে আল্লাহৰ নামত ভোট খুজিছে মানুহ ইমান তল পাইছেগে ভগৱান আৰু আল্লাহকো পলিটিক্সত লগাই দিছে ভোট খুজিবলৈ ইমান তললৈ পাইছে ধৰ্ম আমাৰ মনত ধৰ্ম আমাৰ মগজত ধৰ্ম আমাৰ বুকুত ধৰ্ম আমাৰ মন্দিৰত ধৰ্ম আমাৰ মছজিদত ধৰ্ম আমাৰ নামঘৰত ধৰ্ম আমাৰ নিকাহত ধর্ম আমার বিবাহর হোমত ধর্ম আমার জানাজাত ধর্ম আমার শ্মশানত ধর্মত
কিন্তু ৰাজনীতিত নহয়। গতিকে ৰাজনীতিলে ধৰ্ম আনি বিজেপি আৰু UDF-এ আমাক বিভাজন কৰিবলৈ ওলাইছে। ৰাইজে এই কথাটো আপোনালোকে বুজক। আৰু কংগ্ৰেছৰ কথাটো কি ক'ম? কংগ্ৰেছে স্বাধীনতাৰ পিছত 55 বছৰ শাসন কৰিলে। স্বাধীনতাৰ 75 বছৰ হ'ল, কংগ্ৰেছে 55 বছৰ শাসন কৰিলে। কংগ্ৰেছে ৰাস্তা বনালে, এয়াৰপোৰ্ট বনালে, ৰেল বনালে, স্কুল বনালে, ইউনিভাৰ্চিটি বনালে, মেডিকেল কলেজ বনালে। হয়, বনালে, মই নাই বনোৱা বুলি নাই কোৱা। কিন্তু আপোনালোকক কি দিলে? 15 বছৰ আপোনালোকে তৰুণ গগৈক মুখ্যমন্ত্ৰী বনালে। তৰুণ গগৈ কলিয়াবৰৰ MP হ'ল, তেওঁৰ ভায়েক দীপ গগৈ হ'ল, তেওঁৰ পুতেক গৌৰৱ গগৈ হ'ল। টোটাল 42 বছৰ, 42 ইয়াৰ্ছ তৰুণ গগৈ পৰিয়াল কলিয়াবৰৰ MP হ'ল। ধিং বদৰবাৰ ৰূপহী চামগুৰিৰ মানুহ আজিও খেদা খাই এভিকশ্যন হৈ লোকৰ মাটিত চুক্তি কৰি বাস কৰিছে, নদীৰ পাৰত আছে। তেওঁলোকেও তৰুণ গগৈক ভোট দিছিলে। তৰুণ গগৈ আপোনালোকক কি দিলে? ডিটেনশ্যন কেম্প, ভোটাৰ। গতিকে ৰাইজ এটা কথা মনত ৰাখিব, কংগ্ৰেছ চৰকাৰে কেৱল আপোনালোকৰ পৰা ল'লে, আপোনালোকক একো নিদিলে। আৰু বিজেপি চৰকাৰে আপোনালোকক নদীৰ পাৰলৈ দলিয়াই দিলে, জংঘলৰ মাজলৈ দলিয়াই দিলে। আৰু বদৰুদ্দিন আজমলে আপোনালোকৰ ভোটবিলাক লৈ বিজেপিৰ হাতত আপোনালোকৰ ভোটবিলাক বিক্ৰী কৰিলে। শ্ৰদ্ধেয় ৰাইজ, বিজেপিয়ে 150ৰ NRC কৰিবলৈ গৈ আছে। ভাৰত সংবিধান সলনি কৰিবলৈ গৈ আছে। সংবিধান সলনি কৰি তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বনাব। তেতিয়া আপোনালোকৰ নামাজ পঢ়াও হয়তো তেওঁলোকে বন্ধ কৰিব। গতিকে ৰাইজ, আপোনালোক ভাৰতীয় নাগৰিক। ভাৰতৰ বাদে আপোনালোকৰ কোনো ঘৰ নাই। আপোনালোক ক'তো যাবলৈ জেগা নাই, যিদৰে মোৰ ক'তো যাবলৈ জেগা নাই। মই ভাৰতৰ মানুহ, মই অসমৰ মানুহ। অসমৰ বাদে পৃথিৱীৰ কোনো জেগাত মোৰ যাবলৈ ঘৰ নাই। ঠিক তেনেকে আপোনালোকো ভাৰতৰ মানুহ, অসমৰ মানুহ। আপোনালোকৰো অসমৰ বাদে কোনো জেগালৈ যাবলৈ জেগা নাই। গতিকে ৰাইজ মনত ৰাখিব, এওঁলোকে যি ষড়যন্ত্ৰ কৰিছে NRCত আপোনালোকৰ নাম কাটি দিয়াৰ, তাৰ আমি প্ৰতিবাদ কৰিবলৈ এজন উপযুক্ত ব্যক্তি সংসদলৈ পঠাব লাগিব। মই নদীৰ গৰাখন ইয়াত বল্ডাৰ ৱাল দিয়াম, এয়া মোৰ প্ৰতিশ্ৰুতি। মই চৰ আৰু গ্ৰেজিঙৰ মানুহক, চৰকাৰী মাটিত বাস কৰা মানুহক মাটিৰ পট্টা দিয়াম। এতিয়া বহুতে ভাবিব তেওঁ মাটিৰ পট্টা কেনেকৈ দিব? মই নিদিওঁ, আইনে দিব, ভাৰতৰ সংবিধানে দিব। ভাৰতৰ সংবিধানত লিখা আছে, আমাৰ পলিটিকেল চায়েন্স পঢ়া মানুহবিলাকে জানিব, ভাৰত সংবিধানত লিখা আছে ভাৰতীয় নাগৰিকে ভূমিৰ অধিকাৰ পাবই লাগিব। সেইটো পইণ্ট লৈ মই যুদ্ধ কৰিম পাৰ্লিয়ামেণ্টত। তেওঁলোকে কি বুলি কৈছে? বোলে গেজিঙৰ মাটিবিলাক বোলে হাতীৰ কাৰণে, বোলে বাঘৰ কাৰণে, ভালুকৰ কাৰণে। আৰে মোৰ দেশৰ মানুহ থাকিবলৈ জেগা নাই, তুমি এতিয়া জন্তুৰ চিন্তা কৰিছা? মোৰ 3টা ল'ৰা-ছোৱালী, মোৰ ল'ৰা-ছোৱালীকেইটাক মই কৈছোঁ তহঁতি চোতালত শুই থাকগে যা, তহঁতি বাৰীত শুই থাকগে যা, আৰু মই ৰুমৰ ভিতৰত ছাগলী বান্ধিম, গৰু বান্ধিম। এইটো হ'ব নোৱাৰিব শিখা শৰ্মা জীয়াই থকালৈকে। বসুন্ধৰাত আপোনালোকৰ নামবিলাক নভৰালে। ভাৰতৰ মাটি ভাৰতীয় নাগৰিকে পাবই লাগিব। সি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বৌদ্ধ হওক, জৈন হওক, খ্ৰীষ্টান যি জাতিয়েই নহওক, শিখ হওক, ভাৰতৰ মাটিত ভাৰতীয় নাগৰিকৰ অধিকাৰ হ'ব। বসুন্ধৰা কেৱল হিন্দুৰ বাবে হ'ব নোৱাৰিব। এই কথা মই সংসদত তোলপাৰ লগাম। ৰাইজ, মই নগাঁও আৰু মৰিগাঁৱত 2টা বৃহৎ ফেক্টৰী আনিম। চৰকাৰী নহয়, চৰকাৰী ফেক্টৰী আনিলে, চৰকাৰী কোম্পানী আনিলে আমাৰ সাধাৰণ ল'ৰাবিলাকে চিট নাপায়। 100 নম্বৰ লাগিব, 5 লাখ টকা লাগিব, আমাৰ দুখীয়া মানুহ ল'ৰাবিলাকে চিট নাপায়। গতিকে মই 2টা ব্যক্তিগত কোম্পানী উদ্যোগীসকলক কৈ প্ৰজেক্ট দি এটা নগাঁৱত, এটা মৰিগাঁও জিলাত পাতিম, যাতে আমাৰ সাধাৰণ ল'ৰাবিলাকে, যুৱক যুৱতী আৰু যিবিলাক ল'ৰা
নিজৰ ঘৰৰ বুঢ়া মাক বাপেক বাচ্চা এৰি কেৰালা হায়দৰাবাদ আদি বিভিন্ন ঠাইত আছেগৈ সেইবিলাক ল'ৰা যাতে তাত যদি 20,000 চাকৰি কৰিছে ইয়াত 15,000 কৰিলে তেওঁলোকৰ লোকচান নহয় এই কামটো মই কৰিম আৰু ইয়াত কিন্তু অসমৰ কোনো ঠাই ল'ৰাই চাকৰি নাপাব কেৱল নগাঁও আৰু মৰিগাঁও মানে নগাঁও লোকসভাৰ মানুহেহে ল'ৰা ছোৱালীয়েহে ইয়াত বা পুৰুষেহে ইয়াত চাকৰি পাব এই কথাটো এগ্ৰিমেণ্ট থাকিব 99 ইয়াৰ্ছৰ কাৰণে 99 ইয়াৰ্ছটো মই জীয়াই নাথাকোঁ মই মৰি যাম বাকীখিনি আমাৰ ল'ৰাবিলাকে চম্ভালিব গতিকে ৰাইজ মই কেৱল আৰু কেৱল কাম কৰিবলৈ ওলাইছোঁ ধৰ্ম নহয় ধৰ্মৰে পেট্ৰল কিনিব নোৱাৰি ধৰ্মৰে চাউল কিনিব নোৱাৰি বজাৰলৈ গ'লে তুমি হিন্দু নে তুমি মুছলমান প্ৰশ্ন নকৰে বস্তুৰ দাম ইমান পইচা দিয়া লোৱা মই হিন্দু পেট্ৰল পাম্প এটাত যদি কওঁ ভাইটি মোৰ গাড়ীখনত অলপ পেট্ৰল ভৰাই দিয়া মই হিন্দু নুশুনে গতিকে ৰাইজ ধৰ্মৰ লৈ পলিটিক্স কৰি এওঁলোকক দেশখন বিক্ৰী কৰিবলৈ আমি এৰি দিব নোৱাৰোঁ সব যদি একেটা দলৰ যায় বিৰোধী কোন থাকিব গতিকে ৰাইজ এটা কণ্ঠ পঠিয়াওক আপোনালোকে বহুত কংগ্ৰেছ কৰিলে বহুতে UTF কৰিলে কোনোবাই হয়তো AGPও কৰিছিলে এটা সময়ত আৰু আজি তাৰিখত দুই এজনে হয়তো BJPও কৰিছে ৰাইজ এজন মাত্ৰ কণ্ঠ পঠাওক যি সাহসী দুৰ্দান্ত যুক্তিবাদী কথা ক'ব পাৰে গতিকে ৰাইজ আপোনালোকে মই কোনো MLA নহয় মই মন্ত্ৰী নহয় মই ৰাইজক কাকো তামোল এখনো আজিলৈকে খুওৱা নাই তথাপিও আপোনালোকে মোৰ ওচৰত থিয় হৈ মোক কথা ক'বলৈ উৎসাহিত কৰিলে মোৰ ভাষণ শুনিলে তাৰ বাবে আপোনালোক সকলোৰে ওচৰত মই কৃতজ্ঞ হৈ ৰ'লোঁ ৰাইজ আপোনালোকে মোক ভোট দি যদি জিকায় মই তেতিয়াও আপোনালোকৰ লগত আছোঁ যদি মোক হৰুৱাই ভোট নিদিয়ে তেতিয়াও মই আপোনালোকৰ হৈ মাত মাতিম কাৰণ মই আপোনালোকৰ হৈ মাত মতা নাই মই সত্য আৰু ন্যায়ৰ হৈহে মাত মাতিছোঁ কিন্তু ৰাইজ যদি মই জিকি নাযাওঁ যদি মই ফেইল কৰোঁ তেতিয়াহ'লে মোৰ প্ৰতিবাদ কেৱল সংবাদ মাধ্যমত ৰৈ যাব যদি মই পাছ কৰোঁ আপোনালোকে যদি পাছ কৰাই মোৰ প্ৰতিবাদে পাৰ্লিয়ামেণ্ট গৰম কৰিব আজি মই অসমৰ সংবাদ মাধ্যমত শিখা শৰ্মা আজি 1 নম্বৰত আছে ভাৰতৰ সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তোলপাৰ লগাই ঘোষণা কৰিব এটা জাতিৰ ওপৰত 43 বছৰ ধৰি অত্যাচাৰ হৈছে কেতিয়াবা তেওঁলোকক বাংলাদেশী সজাইছে ছাত্ৰ সন্থাই তেওঁলোকক বাংলাদেশী সজালে AGP চৰকাৰে তেওঁলোকক দি ভোটাৰ বনালে কংগ্ৰেছ চৰকাৰে তেওঁলোকক মাটিৰ পট্টা নিদিলে তেওঁলোকৰ পৰা ভোট লৈ ডিটেনশ্যন কেম্প উপহাৰ দিলে আৰু BJP চৰকাৰে তেওঁলোকক বালিলে দলিয়ালে মাটিলে দলিয়ালে নদীৰ পাৰলৈ দলিয়ালে আৰু বাকীটো কোনো চৰকাৰ হোৱাই নাই গতিকে এইকেইটা চৰকাৰে নিৰ্যাতন কৰা এই মানুহখিনিক ন্যায় লাগে আপোনালোকৰ মনত বুকুত শান্তি আনিবলৈ মই দৃঢ় প্ৰতিজ্ঞ ৰাইজ এটা কথা ঘোষণা কৰোঁ BJPয়ে যদি মোক কয় বোলে এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নবনাওঁ শিখা শৰ্মাক বনাম তথাপিও মই BJP লৈ নাযাওঁ ৰাইজৰ মনত প্ৰশ্ন আহিব জিকাৰ পিছত মই ক'ত জইন কৰিম শ্ৰদ্ধেয় ৰাইজ কোনো দলত জইন কৰিব লাগিব বুলি কথা নাই MP এজন স্বাধীনভাৱে থাকিব পাৰে MP এজন পাৱাৰ সমান তেওঁ দলৰ হ'লেও সমান নিৰ্দলীয় হ'লেও সমান বিৰোধী হ'লেও সমান শাসক দলৰ হ'লেও সমান পাৱাৰ গতিকে MP জনে নিজৰ ঠাইত নিজে সমষ্টিৰ কাৰণে কাম কৰিব পাৰে তথাপিও যদি BJPয়ে চৰকাৰ বনায় তেতিয়াহ'লে বনাওক আমাৰতো তাত মাত মাতিবলৈ নাই আমি নিজৰ সমষ্টিৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম আৰু BJPৰ বেয়া কথাবিলাকৰ প্ৰতিবাদ কৰিম যদি কেনেবাকৈ BJPয়ে চৰকাৰ নবনায় অন্যান্য দলে চৰকাৰ বনায় আৰু মোক কয় যে তোমাৰ সমৰ্থন লাগে মই বাহিৰত থাকিয়ে তেওঁলোকক সমৰ্থন জনাম যাতে তেওঁলোকে BJP বিৰোধী এখন চৰকাৰ বনাব পাৰে আৰু মই কোনো দলত জইন এই কাৰণেই নকৰোঁ যে মোক বিভিন্ন দলৰ লোকে ভোট দিব যদি মই এটা দলত জইন কৰোঁ আনসকল মানুহে মনতে আঘাত পাব তেওঁলোকে মোৰ লগত কথা বতৰা পাতিবলৈ বাদ দিব যিটো মই বিচৰা নাই মই সকলো ৰাইজৰ হৈ থাকিব বিচাৰোঁ আৰু ৰাইজ আপোনালোকক কথা দিলোঁ MP হোৱাৰ পাছত মই মাহটোৰ 15টা দিন নগাঁও জিলাত থাকিম মাহটোৰ 15টা দিন মৰিগাঁও জিলাত থাকিম আৰু পাৰ্লিয়ামেণ্ট যদি থাকে তেতিয়া কথাটো বেলেগ তেতিয়াতো তাতে যাব লাগিব
বাকীখিনি সময় মই আধাখিনি সময় নগাঁও আধাখিনি সময় মৰিগাঁৱত থাকিম আৰু ৰাইজ মোক বিচাৰি কেতিয়াও আপোনালোক চাৰ্কিট হাউচলৈ যাব নালাগে মই চাৰ্কিট হাউচত নাযাওঁ আপোনালোকৰ চোতালত মোক লগ পাব আৰু ৰাইজ আপোনালোকৰ প্ৰতিটো বিপদত যিমান হওক মোক এবাৰ ফোন কৰিব মই আহি উপস্থিত হ'ম ইমানখিনিকে কৈ সকলো ৰাইজলৈ পুনৰ শ্ৰদ্ধা আৰু মৰম জনাই মোৰ ভাষণৰ সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ আলহামদুলিল্লাহ পানী নাযাবা নম্বৰ দিয়া